আজি আমাৰ এইটো পাৰতোলা উৎসৱ বজালীত এটা বহুত বহুত গুৰুত্বপূৰ্ণ এটা পৰম্পৰা। গতিকে আমি যিসকলে বজালীৰ পৰা গুৱাহাটীত বাস কৰি আছোঁ, তেওঁলোকেও সেই পৰম্পৰাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি ইয়াত এই পৰম্পৰা ইয়াতে কৰিছোঁ। আজি যোৱা 3 বছৰৰ পৰা আমি ইয়াত পালন কৰি আহিছোঁ। গতিকে এইটো বজালীয়াবাসীৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ, যিটো উৎসৱ অসমৰ অন্য ঠাইত মই দেখা নাই আজিলৈকে। ইয়াৰ দ্বাৰাই অসম যিহেতু বহাগৰ মাহ, আৰু বহাগ মাহটো নতুন বছৰৰ মাহ, সকলোৱে জানে। নতুন বছৰৰ মাহ মানে সংকল্প লোৱাৰ এটা মাহ, সংকল্প লোৱাৰ এটা বছৰ। বজালীৰ বহু লোক আচলতে গুৱাহাটী মহানগৰীত তেওঁলোকে বহুদিন ধৰি বাস কৰি আছে। কিন্তু গুৱাহাটীবাসী হ'লেও তেওঁলোকে প্ৰত্যেকে আচলতে বজালীখন নিজৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰে, আৰু মাজে মাজে কিবা এটা হয়তো প্ৰসংগক্ৰমে তেওঁলোকে তাক স্মৰণ কৰিব বিচাৰে। আৰু পাৰতোলা উৎসৱ বিশেষকৈ বজালী অঞ্চলত এটা খুব ডাঙৰ উৎসৱ, আৰু সেই উৎসৱ এটা অনন্য বুলি ক'ব পাৰি, কাৰণ খুব কম ঠাইতে সেই অনুষ্ঠানটো হয়। আৰু বজালীত 7 বিহুৰ দিনা বেছ ভালকৈ সেই উৎসৱ পালন কৰা হয়।